আজি আমাৰ কাহিনীত থাকিব এজনী ছোৱালী যিয়ে এজনী ফেমাস এক্ট্ৰেছ আছিল আৰু তেওঁৰ কিবা কাৰণত মৃত্যু হৈছিল আৰু মৃত্যুৰ পিছত তেওঁক হস্পিটালৰ ভিতৰত এটা প্ৰিজাৰ ৰুমত ৰখা হৈছিল হস্পিটালত থকা এজন ৱাৰ্ড বয় আৰু তেওঁৰ কেইজনমান বন্ধুই তাইৰ লগত ফিজিক্যাল ৰিলেশন কৰাৰ কথা ভাবিছিল আটাইবোৰে তাইৰ লগত ফিজিক্যাল ৰিলেশন কৰিবলৈ আগবাঢ়িছিল হঠাৎ ছোৱালীজনী জিন্দা হৈ উঠিছিল ছোৱালীজনী ইহঁতৰ লগত কি কৰিব জানিবলৈ ভিডিঅটো শেষলৈ চাই থাকক তো বলক ভিডিঅটো এতিয়া আমি প্ৰথমৰ পৰা আৰম্ভণি কৰো ভিডিঅৰ আৰম্ভণিতে দেখুওৱা ছোৱালীজনীৰ নাম ইভা প্ৰিন্স সোমিয়া তাই এজনী ফেমাস এক্ট্ৰেছ আছিল তাইৰ কিবা কাৰণত মৃত্যু হৈছিল তাইৰ ডেড বডি যিখন হস্পিটালত ৰখা হৈছিল তাত এজন ৱাৰ্ড বয় আছিল যাৰ নাম আছিল পাওক লগ কৰিবলৈ দুজন বন্ধু আহিছিল যাৰ এজনৰ নাম ইভান আৰু আনজনৰ নাম জাভি দুও পাওক পাৰ্টিত যাব লগ ধৰিব আহিছিল কিন্তু পাৱে কৈছিল মোৰ ডিউটি 1 ঘণ্টা পিছত শেষ হ'ব গতিকে তোমালোকে ওয়েট কৰিব লাগিব কিছু সময় পিছত তিনিওজনে বাহিৰত ড্ৰিংক কৰিব গৈছিল ড্ৰিংক কৰাৰ সময়ত পাৱে তিহঁতক কৈছিল আজি আমাৰ হস্পিটালৰ ফেমাস এক্ট্ৰেছ ইভা প্ৰিন্সৰ ডেড বডি আছে তেতিয়া পাওৰ বন্ধু ইভানে বডিটো চোৱাৰ কথা কৈছিল পাৱে কৈছিল তাত যোৱাৰ মানা আছে যদি তাত কোনোবা যায় মোৰ জব যাব তেতিয়া ইভানে কৈছিল যেতিয়া তাই জিন্দা আছিল মই তাইক লগ কৰিব বহুত ইচ্ছা কৰিছিলো ইভানে ডেড বডি চোৱাৰ কাৰণে বহুত জেদ কৰিছিল বহুত জেদ কৰাৰ পিছত পাৱে মানি লৈছিল আৰু পাৱে দুওকে তাত লৈ গৈছিল য'ত ইভাৰ ডেড বডি আছিল তাৰ পিছত পাৱে ডেড বডিৰ ওচৰত থিয় হৈ কাপোৰখন লাহেকৈ গুচাই দিছিল ডেড বডি দেখাৰ পিছত দুও বন্ধুৱে আচৰিত হৈছিল আৰু ইভাক বহুত ধুনীয়া দেখিছিল ইভাক বহুত ধুনীয়া দেখি ইভানৰ মাইন্ড চেঞ্জ হৈছিল আৰু সি ইভাৰ কাপোৰ আৰু তললৈ নমাই দিছিল আৰু ইভাৰ বডি টাচ কৰিব ধৰিছিল এই দৃশ্য দেখি বাকি দুজনৰ মনো চেঞ্জ হৈ গৈছিল ইভানে জেভিক কৈছিল তুমিও টাচ কৰিছ তাৰ পিছত জেভিও ইভাৰ শৰীৰত টাচ কৰিব ধৰিছিল তাৰ পিছত জেভিয়ে হাত আঁতৰাই আনিছিল যে এইবোৰ ভাল নহয় কিন্তু ইভানৰ মন আছিল বেলেগ ইভানে ভাবিছিল এই লগত ফিজিক্যাল কৰিব লাগিব আৰু এই কথা দুজন বন্ধুৰ আগতে কৈছিল এই কথা শুনি জেভিয়ে আচৰিত হৈছিল আৰু কৈছিল ডেড বডিৰ লগত এইবোৰ কৰাটো ভাল নহয় তেতিয়া পাৱে কৈছিল মই এটা ডেড বডিৰ লগত এইবোৰ কৰিছিলো এইটো ভুল নহয় আৰু কোনেও গম নাপায় জেভিয়ে বন্ধুৰ পৰা এইবোৰ কথা শুনাৰ পিছত মনটো চেঞ্জ হৈ গৈছিল তিনি বন্ধুৱে একেলগে ড্ৰাগছ লৈছিল যাতে আৰু বেছি এনজয় কৰিব পাৰে তাৰ পিছত পাও আৰু জেভি ৰুমৰ বাহিৰত গৈছিল ইভান ৰুমত ৰৈ গৈছিল তাৰ পিছত ইভানেও নিজৰ কাম কৰি বাহিৰত আহিছিল তাৰ পিছত পাও ৰুমৰ ভিতৰত গৈছিল পাৱে ইভাৰ লগত সেইবোৰ কৰিব লৈছিল যিবোৰ ইভানেও কৰি গৈছিল হঠাৎ ইভা জিন্দা হৈ গৈছিল আৰু সম্পূৰ্ণ জ্ঞান ঘূৰি আহিছিল আৰু পাৱে সেইবোৰ কৰি আছিল সকলো গম পাইছিল পাৱে গম পোৱা নাছিল যে ইভাই জিন্দা হৈছে যেতিয়া গম পাইছিল ইভা জিন্দা হৈছে সি দেখি বহুত ভয় খাইছিল আৰু ভয়ত চিঞৰিব ধৰিছিল লগে লগে দুও বন্ধুৱে ৰুমলৈ আহিছিল পাৱে জিন্দা হোৱাৰ কথা দুওকে কৈছিল দুও বন্ধুৱে ইভাক জিন্দা দেখি বহুত ভয় খাইছিল আৰু কৈছিল আমি যিবোৰ কৰিছো তাই সকলো গম পাইছে এতিয়া ইভানে ইভাক পুনৰ মাৰিব কৈছিল কিন্তু জেভিয়ে ইভাক সহায় কৰিব ধৰিছিল পানী খুৱাই দিছিল আৰু তাইৰ শৰীৰত কাপোৰ ঢাকি দিছিল কিন্তু ইভানৰ এই কামত খং উঠিছিল আৰু জেভিয়ে লগত কাজিয়া কৰিছিল পাৱে আহি দুৱৰে কাজিয়া ভাঙি দিছিল কিন্তু জেভিয়ে বেছিকৈ আঘাত পোৱাৰ ফলত বেহুচ হৈ গৈছিল দুও বন্ধুৱে জেভিক বেলেগ এটা ৰুমত শিফ্ট কৰি থৈছিল পাওৰ শৰীৰত তেজ লগা কাৰণে কাপোৰ সলনি কৰিছিল সেই সময়ত পাওৰ ষ্টাফ এজন আহিছিল ইভাই চিঞৰিবলৈ চেষ্টা কৰি আছিল কিন্তু তাই কথা ক'ব পৰা নাছিল পাৱে ষ্টাফজনক ইভা জিন্দা হোৱাৰ কথা কোৱা নাছিল আৰু অলপ সময় পিছত ষ্টাফজনক বাহিৰত লৈ গৈছিল ইফালে ইভান বেলেগ এটা ৰুমত জেভিৰ লগত বিজি আছিল জেভিক ভালদৰে নিৰীক্ষণ কৰি গম পাইছিল যে জেভিৰ মৃত্যু হৈছে পাৱে সেই ৰুমলৈ আহিছিল দুও বহুত কান্দিব ধৰিছিল আৰু নিজকে কৈছিল আমাৰ ভুলৰ কাৰণে ইয়াৰ মৃত্যু হল আৰু ইভানে পাওক সান্তনা দিছিল এইটো এটা এক্সিডেন্ট বুলি ভাবা
এইফালে ইভাৰ মাত ওলাইছিল আৰু কৈছিল, এইবোৰ যি কৰিছা মই সকলো পুলিচক কৈ দিম। ইভানে পাওক বাহিৰলৈ লৈ আহিছিল আৰু কৈছিল, পুলিচে যদি এই কথা গম পায় আমাৰ জিন্দগী বৰবাদ হৈ যাব আৰু এইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ। তাৰ পিছত ইভানে এটা প্লান কৰিছিল। পাওক কৈছিল, আমি জেভিৰ বডি নোহোৱা কৰিব লাগিব যাতে পুলিচে কেতিয়াও গম নাপায় আৰু ইভাকো মাৰিব লাগিব, কিয়নো ইভা যদি জিন্দা থাকে তাইৰ কাৰণে আমি ফচি যাম। এইফালে ইভাই বিচনাৰ পৰা নামিব চেষ্টা কৰিছিল। কিবাকে বিচনাৰ পৰা নামি জেভিৰ পকেটৰ পৰা মোবাইল উলিয়াইছিল। সেই সময়ত ইভান আৰু পাৱে ৰুমলৈ আহিছিল আৰু হাতৰ পৰা মোবাইলটো কাঢ়ি নিছিল আৰু কল হিষ্টৰী চেক কৰিছিল। চাই গম পালে ইভাই কাৰোবাক কল লগাইছিল, কিন্তু কথা পতা নহল। তাৰ পিছত ইভাক এটা বেলেগ ৰুমলৈ লৈ গৈছিল। সেই সময়ত মোবাইলত কল আহিছিল আৰু কল সেই নাম্বাৰৰ পৰা আহিছিল যিটো ইভাই ডাইল কৰিছিল। সেই কল ইভাৰ দেউতাৰ পৰা আহিছিল। ইভানে ফোন ৰিচিভ কৰিছিল। ইভাই হেল্প বুলি জোৰে চিঞৰিছিল, কিন্তু পাৱে তাইৰ মুখত ধৰিছিল। ইভানে ইভাৰ দেউতাক কৈছিল, ভুলতে ফোন লাগিছে বুলি। এনেকৈ কৈ ফোনটো কাটি দিছিল। ইভাৰ বহুত খং উঠিছিল আৰু খঙত ইভাক জোৰে চৰ মাৰিছিল। ইভাই কৈছিল, তোমালোকে মোৰ লগত যি কৰিছা তাৰ শাস্তি পাবাই। ইভানে কৈছিল, অলপ আগত তুমি ডেড বডি আছিলা আৰু মই তোমাক পুনৰ ডেড বডি বনাম। তাৰ পিছত ইভান কণ্টেইনাৰ আনিবলৈ বাহিৰলৈ গৈছিল আৰু পাৱে ইভাৰ ভৰিত বান্ধিব লৈছিল। ইভাই কৈছিল, তুমি ভাল আছিলা, কিন্তু তোমাৰ বন্ধু বহুত বেয়া মানুহ। তোমাৰ বন্ধুৱে সেইজন বন্ধুকো মাৰিছে। পাৱে কৈছিল, জানো জেভিক ইভানেই মাৰিছে, কিন্তু সেইটো এটা আছিল এক্সিডেণ্ট। ইভাই কৈছিল, তুমি নাজানা, যেতিয়া তুমি ষ্টাফজনৰ লগত বাহিৰত গৈছিলা তেতিয়া ইভানে জেভিক গলত চেপি মাৰি পেলাইছিল। তেতিয়া পাৱে টেনচনত পৰিছিল, তথাপি তাইৰ মুখত টেপ লগাই পাৱে বাহিৰলৈ ওলাই গৈছিল। পাও বাহিৰত যোৱাৰ পিছত ইভাই নিজে নিজে খুলিব ধৰিছিল আৰু ইভাই বাহিৰলৈ ওলাই আহিছিল। তেতিয়া ইভান ৰুমলৈ গৈছিল। ইভানে যাই দেখে ইভা তাত নাই। ইভানে যাই পাওক কৈছিল আৰু দুয়ো ইভাক বিচাৰিব ধৰিছিল। ইভা চুচৰি চুচৰি লিফ্ট যাই পাইছিল। লিফ্টৰ দুৱাৰ বন্ধ হোৱাৰ সময়ত ইভান যাই পাইছিল আৰু সি ইভাক পুনৰ লৈ আহিছিল। পাৱে ইভানক কৈছিল, তুমি জেভিক হত্যা কৰিছা। ইভানে কৈছে, হয় ময়ে মাৰিছো। পাৱে কৈছে, তুমি জানি বুজি গলত চেপি মাৰিছা। তেতিয়া ইভানে পাওক খং কৰিছিল আৰু কৈছিল, তোমাক এইবোৰ চব ইভাই কৈছে। ইয়াৰ পিছত ইভানে ইভাক মাৰাৰ প্লেন কৰিছিল। ইভানে এখন কাপোৰ আনি পাওৰ হাতত দিছিল আৰু কৈছিল, এইখনৰে ইভাৰ গলত চেপি মাৰি পেলোৱা। পাৱে কাপোৰখন ইভানক উভতাই দি কৈছিল, তুমি জেভিক মাৰিছা, এতিয়া ইভাকো তুমিয়ে মাৰিব লাগিব। ইভানে খঙত কাপোৰখন পাওৰ হাতত দি ইভাৰ গলত চেপি ধৰিছিল। কিছু সময় পিছত ইভা পুনৰ মৰি গৈছিল। তাৰ পিছত ইভানে জেভিৰ বডি কণ্টেইনাৰত ভৰাই বাহিৰত নিব বিচাৰিছিল। এইফালে পাৱে ইভাৰ গাত কাপোৰ ঢাকি দিছিল আৰু ৰুমৰ পৰা ওলাই আহিব বিচাৰিছিল, কিন্তু যোৱাৰ আগত আৰু এবাৰ ইভাৰ মুখখন চাব বিচাৰিছিল। চাই দেখিলে ইভা পুনৰ জিন্দা হৈছে। ইভাই কৈছিল, তোমাৰ গাত একো দোষ নাই, তুমি মোৰ লগত একো ভুল কৰা নাই। তেতিয়া পাৱে ইভাক বিশ্বাস কৰিছিল যে ইভাই মোক নফচাই। ইভাই কৈছিল, ইভানে মোক গলত চেপি ধৰাত মই মৰাৰ এক্টিং কৰিছিলো। ইভানে বডি বাহিৰত থৈ পুনৰ ৰুমলৈ আহে আৰু পাও ইভান বাহিৰলৈ আহে। বাহিৰত আহি গম পালে ইভানে ID কাৰ্ড ভিতৰত এৰি আহিছে। ID কাৰ্ড আনিবলৈ ভিতৰত যায়। পাৱে ভিতৰত যাব মানা কৰিছিল, কাৰণ ভিতৰত গলে ইভা জীৱিত অৱস্থাত দেখিব, কিন্তু তাৰ কথা নামানি ভিতৰত যায়। ভিতৰত যাই গম পালে ইভা জিন্দা আছে। তাৰ পিছত পাওৰ ওপৰত খং কৰি আৰু পাওক মাৰিব ধৰে। এই সময়তে ইভাই পিছৰ পৰা ইভানক এটাক কৰে। কেঁচিৰে গলত এটাক কৰাৰ ফলত তলত পৰি যায় আৰু ইভানৰ মৃত্যু হয়। পাৱে কৈছিল, এইটো আমাৰ প্লেন নাছিল। তেতিয়া ইভাই পাওকো এটাক কৰে আৰু পাওৰ মৃত্যু হয়। ইভাই নিজক বচোৱাৰ কাৰণে পাওক হাতত ৰাখিছিল। পাও সিমানে গুনেগাৰ যিমান ইভান গুনেগাৰ আছিল। এনেকৈ এই কাহিনীৰ সমাপ্তি ঘটে।